বহু শিক্ষকে হাজাৰ হাজাৰ শিক্ষকক নিযুক্তি দিয়া হ'ব চৰকাৰী চাকৰি পাবলৈ সাজু হোক আৰু যিসকলে আবেদন কৰিছে তেওঁলোকৰ বাবে এই সুখবৰ বা যিসকলে আবেদন কৰিম বুলি ভাবি আছে তেওঁলোকৰ বাবে সুখবৰ কাৰণ 10 অক্টোবৰৰ ভিতৰত ৰাজ্যত 8ৰ পৰা 9000 শিক্ষকক নিযুক্তি দিয়া হ'ব। নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা ঘোষণা কৰিছে ৰঙাপাৰাত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে যে বহু শিক্ষকে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে বছৰ বছৰ শিক্ষকৰ অৱসৰ হৈ থাকে যাৰ বাবে আমি স্থায়ী শিক্ষক নিযুক্তিৰ ওপৰত গুৰুত্ব দিছো আৰু অসমৰ যিসকল উঠি অহা প্ৰজন্ম আছে যিসকলে শিক্ষিত ৰূপত নিজকে প্ৰতিষ্ঠা কৰিছে যিসকলৰ ইতিমধ্যে বহু ক্ষেত্ৰত অভিজ্ঞতাও আহৰণ হৈ গৈছে তেওঁলোকৰ বাবে এটা সোণালী সুযোগ তেওঁলোকে চৰকাৰী নিযুক্তি পাব তেওঁলোকৰ বাবে এইখিনি কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে 10 অক্টোবৰ সময়সীমা ধাৰ্য কৰিছে 10 অক্টোবৰৰ ভিতৰতেই 8ৰ পৰা 9000 শিক্ষকক নিযুক্তি দিয়া হ'ব। যেটো ৰিপৰ্ট আমালৈ আহিছে সেই ৰিপৰ্টটো এবাৰ কৈ দিব বিচাৰিছো। অসমৰ শিক্ষা খণ্ডৰ বাবে এটো স্বাভাৱিকতে ভাল খবৰ নিযুক্তি দিয়া হ'ব 8ৰ পৰা 9000 শিক্ষকক অসমৰ বিদ্যালয়সমূহত অতি শীঘ্ৰেই শিক্ষকৰ নিযুক্তি দিয়াৰ কথা উল্লেখ কৰিছে আজি মুখ্যমন্ত্ৰীয়ে। ৰঙাপাৰাৰ হিঙৰিজান চাবাগিছাত অত্যাধুনিকভাৱে নিৰ্মাণ হ'বলগীয়া কেন্দ্ৰীয় সামূহিক ৰান্ধনী ঘৰৰ শিলান্যাস কৰি এই কথা উল্লেখ কৰিলে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ অধিকাংশ বিদ্যালয়ৰ পৰা শিক্ষকসকলে অৱসৰ গ্ৰহণ কৰিছে এনে বিদ্যালয়সমূহত শিক্ষকৰ পদ খালী হৈ আছে এনে বিদ্যালয়সমূহতেই শিক্ষক নিযুক্তি প্ৰক্ৰিয়া শীঘ্ৰেই আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। অহা 10 অক্টোবৰৰ ভিতৰত ৰাজ্যৰ বিদ্যালয়সমূহত 8ৰ পৰা 9000 শিক্ষক নিযুক্তি দিয়া হ'ব বুলি সাংবাদিকক জানিবলৈ দিছে। এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কি ক'লে ৰঙাপাৰাত এবাৰ মন্তব্যটো আমি শুনাই লৈছো। 10 অক্টোবৰত প্ৰায় 8-9000 শিক্ষকৰ নিযুক্তি হ'ব। শিক্ষকৰ প্ৰতি বছৰে ৰিটায়াৰমেণ্টটো হয় গতিকে আমি নিযুক্তি দিয়াৰ চেষ্টা কৰোঁ। কেতিয়াবা হাইকোৰ্টত কেছ আদিও থাকে তাৰ মাজতে মই ভাবোঁ যে পৰিৱেশ আগতকৈ ভাল আৰু ভাল কৰিব লাগিব। আদৰ্শ LP নহয় হাইস্কুলে হ'ব। LP আদৰ্শ কৰাৰ কথা আমি চিন্তা কৰা নাই কিন্তু হাইস্কুলবিলাক আমি হায়াৰ ছেকেণ্ডাৰী কৰিম। 10 অক্টোবৰত প্ৰায় 8-9000 শিক্ষকৰ নিযুক্তি হ'ব। শিক্ষকৰ প্ৰতি বছৰে ৰিটায়াৰমেণ্টটো হয় গতিকে আমি নিযুক্তি দিয়াৰ চেষ্টা কৰোঁ। কেতিয়াবা হাইকোৰ্টত কেছ আদিও থাকে তাৰ মাজতে মই ভাবোঁ যে পৰিৱেশ আগতকৈ ভাল আৰু ভাল কৰিব লাগিব। আদৰ্শ LP নহয় হাইস্কুলে হ'ব। LP আদৰ্শ কৰাৰ কথা আমি চিন্তা কৰা নাই কিন্তু হাইস্কুলবিলাক আমি হায়াৰ ছেকেণ্ডাৰী কৰিম। মুখ্যমন্ত্ৰীৰ এই ঘোষণা স্বাভাৱিকতে আদৰণীয় আৰু বহু শিক্ষিত নিবনুৱাৰ বাবে এটা আশাপ্ৰদ খবৰ কিন্তু আমি জানো যে ৰাজ্যত ইতিমধ্যে বহু সংখ্যক টেটুট্ৰিন প্ৰাৰ্থী আছে যিসকলৰ আজিলৈকে নিযুক্তি নোহোৱাৰ অভিযোগ এটা আছে। বহু সংখ্যক ভেঞ্চাৰ স্কুলৰ শিক্ষক আছে আৰু তেওঁলোকেও নিযুক্তি নোপোৱাৰ কথা আছে। এনেধৰণৰ বহু শিক্ষক আছে যিসকলৰ নিযুক্তি এতিয়া সম্পূৰ্ণৰূপে হোৱা নাই তেওঁলোকে অগ্ৰাধিকাৰ পাবনে এই ক্ষেত্ৰত স্বাভাৱিকতে এটা গুৰুত্বপূৰ্ণ কথা আৰু সেই লোকসকলৰ বাবেও বিশেষ ব্যৱস্থা কৰা হ'বনে নহয়। এই যি 8-9000 শিক্ষক নিযুক্তি দিয়া হ'ব স্বাভাৱিকতে তেওঁলোকৰ কথাও হয়তো চিন্তা কৰিব লাগিব। টেটুট্ৰিন বহু শিক্ষকৰ কথা আমি জানো যিসকলে বহু বিদ্যালয়ত নিযুক্তি লাভ নকৰিছিল এটা সময়ত অৱশ্যে এতিয়া পৰৱৰ্তী সময়ত আন কেতবোৰ ক্ৰাইটেৰিয়া ইয়াৰ এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত বান্ধি দিয়া হৈছিল। সেই ক্ৰাইটেৰিয়াৰ অধীনত তেওঁলোক পৰে নে নপৰে সেই বিষয়বোৰো চাব লাগিব আৰু ৰাজ্য চৰকাৰে স্পষ্ট কৰি দিছিল যে এটা নিৰ্দিষ্ট যি আমি নিয়ম বান্ধি দিছোঁ সেই নিয়মৰ অধীনত সকলো আহিব লাগিব আৰু সেই নিয়মবোৰ পালন কৰা প্ৰতিগৰাকী যোগ্য প্ৰাৰ্থীয়ে সুযোগ পাব বুলি সদৰি কৰা হৈছিল। আৰু এতিয়া আমাৰ অসমৰ যিসকল শিক্ষিত নিবনুৱা তেওঁলোকে সুযোগ পোৱাৰ এটা বাট মুকলি হৈছে 8-9000 শিক্ষকৰ নিযুক্তি তাকো স্থায়ী ৰূপত এটা ডাঙৰ খবৰ গুৰুত্বপূৰ্ণ খবৰ একেলগে তেওঁলোকক নিযুক্তি দিয়াৰ হয়তো এটা পদক্ষেপ লোৱা হ'ব। মুখ্যমন্ত্ৰীৰ এই ঘোষণা আশাপ্ৰদ ঘোষণা আমি আশা কৰি আছোঁ এনেধৰণেই ৰাজ্যৰ যিসকল শিক্ষিত নিবনুৱা আছে শিক্ষিত যুৱক যুৱতী আছে তেওঁলোকে নিযুক্তি পাওক চৰকাৰী চাকৰিত আৰু নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ এখন মঞ্চ তেওঁলোকে পাব। আমাৰ উঠি অহা শিক্ষিত যুৱক যুৱতীসকলৰ বাবে এইটো ভাল খবৰ আৰু নতুন প্ৰজন্মৰ যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকেও ভাল একোজন শিক্ষক পাব বুলি আশা কৰা হৈছে। এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। পৰৱৰ্তী সময়ত আকৌ আহিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট। নমস্কাৰ।